নমস্কাৰ ছাৰ বাইদেউসকল অসমৰ শিক্ষা বিভাগ আৰু শিক্ষক নিযুক্তি প্ৰক্ৰিয়াক লৈ এই মুহূৰ্তত এটা অতি ডাঙৰ আৰু গুৰুত্বপূৰ্ণ খবৰ ওলাই পৰিছে বিশেষকৈ যিসকল আমাৰ সৰ্বশিক্ষা অভিযান অৰ্থাৎ এছএছএ ঠিকাভিত্তিক অৰ্থাৎ কন্ট্ৰেকচুৱেল আৰু ষ্টেট পুল শিক্ষক আছে তেওঁলোকৰ সৈতে জড়িত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ সন্দৰ্ভত গুৱাহাটী উচ্চ ন্যায়ালয়ে এক ডাঙৰ পদক্ষেপ গ্ৰহণ কৰিছে আপোনালোকে স্ক্ৰীনত দুটা অৰ্ডাৰ দেখা পাই আছে প্ৰথম এটি অৰ্ডাৰ মই আপোনালোকৰ স্ক্ৰীনত দেখুৱাই আছো যোনটো 4 মাৰ্চ 2024 ৰ আৰু এটা অৰ্ডাৰ এতিয়া মই স্ক্ৰীনত আপোনালোকক দেখুৱাই আছো যোনটো 11 জুন 2026 হয় আৰু দুইটা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৰ্ডাৰ হয় প্ৰথমটো অৰ্ডাৰৰ জৰিয়তে মই গোচৰটোৰ সংক্ৰান্তত কিছু আভাস আপোনালোকক দিব চেষ্টা কৰিম আৰু শেহতীয়া যোনটো 11 জুনৰ 2026 অৰ্ডাৰ আছে সেই অৰ্ডাৰটোৱে কেছটি কনক্লুজনলৈ লৈ আহিছে তাৰ বিষয়ে আপোনালোকক জনাবলৈ চেষ্টা কৰিম গতিকে আদালতত আসলতে কি হ'ল কিয় এই গোচৰ তৰা হৈছিল আৰু শিক্ষকসকলৰ ভৱিষ্যত এতিয়া কাৰ ওপৰত নিৰ্ভৰ কৰিছে সকলোখিনি জানিবলৈ ভিডিঅ'টি শেষলৈকে চাওক প্ৰথমতে আহো এই সমগ্ৰ গোচৰৰ আৰম্ভণি ক'ৰ পৰা হৈছিল আপোনালোকে যদি এই অৰ্ডাৰখন মন কৰে ই হৈছে 2024 চনৰ 4 মাৰ্চ তাৰিখৰ সন্মানীয় ন্যায়াধীশ কাৰ্ডাক এটে আদালতৰ এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ ইয়াত উল্লেখ থকা অনুসৰি 2017 চনৰ 30 জুনত সৰ্বশিক্ষা অভিযান অসমৰ মিছন ডাইৰেক্টৰৰ তৰফৰ পৰা নিম্ন প্ৰাথমিক অৰ্থাৎ এলপি আৰু উচ্চ প্ৰাথমিক অৰ্থাৎ আপাৰ প্ৰাইমেৰী বিদ্যালয়ত 7042টা ঠিকাভিত্তিক সহকাৰী শিক্ষকৰ পদ পূৰণৰ বাবে এটা বিজ্ঞাপন প্ৰকাশ কৰা হৈছিল কিন্তু আবেদনকাৰী পক্ষৰ অভিযোগ আছিল যে চৰকাৰী কৰ্তৃপক্ষই নিৰ্ধাৰিত 7042টা পদৰ বিপৰীতে অতিৰিক্তভাৱে প্ৰায় 11319টা পদ পূৰণ কৰিছিল অৰ্থাৎ বিজ্ঞাপনতকৈ বহু বেছি পদত নিযুক্তি দিয়া হৈছিল বুলি আদালতত উজৰ আপত্তি দৰ্শাই ৰিট পিটিশ্যন দাখিল কৰা হৈছিল এই অভিযোগক কেন্দ্ৰ কৰি আদালতে বিষয়টি অতি গুৰুত্ব সহকাৰে লৈছিল আৰু নোটিছ জাৰি কৰাৰ লগতে আবেদনকাৰীসকলক নিৰ্দেশ দিছিল যে তেওঁলোকে এই 11319 গৰাকী সহকাৰী শিক্ষকক জাননী প্ৰেৰণ কৰিব লাগিব ইয়াৰ বাবে অসমৰ বহুল প্ৰচাৰিত দুখন স্থানীয় দৈনিক বাতৰি কাকত এখন থলুৱা ভাষাৰ অৰ্থাৎ ভাৰ্নাকুলাৰ আৰু এখন ইংৰাজী বাতৰি কাকতত এই জাননী প্ৰকাশ কৰিবলৈ কোৱা হৈছিল যাতে ইয়াৰ সৈতে জড়িত প্ৰতিগৰাকী শিক্ষকে এই গোচৰৰ বিষয়ে অৱগত হ'ব পাৰে আৰু ইয়াৰ পিছতে এই বিষয়টোৰ সৈতে জড়িত কেইবাটাও গোচৰ আজিকিটা WPC নম্বৰ ইয়াতে আপোনালোকে দেখা পাই আছে অৰ্ডাৰটিৰ শেষৰ পেৰাগ্ৰাফটিত সেইকিটাক একত্ৰিত কৰা হৈছিল ক্লাব কৰি পেলাই শুনানি গ্ৰহণ কৰা হৈছিল এতিয়া আহো আটাইতকৈ ডাঙৰ আৰু শেহতীয়া খবৰটোলৈ এই শেহতীয়া খবৰটো 11 জুনৰ পৰা আহিছে আৰু তাৰ মাজত কি হৈছিলে মই মোৰ চেনেলটোত আপলোড কৰি গৈ আছিলোঁ আপডেট আপোনালোকক দি গৈ আছিলোঁ সেইখিনি আপোনালোকে জানিব হ'লে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি পেলাই আপোনালোকে কন্টেক্সচুৱেল টিচাৰ ৰিলেটেড বা ষ্টেট টিচাৰ ৰিলেটেড ভিডিঅ'খিনি সাৰ্চ কৰিলে আপোনালোকে নিশ্চয় সেইখিনি পাব গতিকে আমাৰ হাতত এতিয়া যোনটো অৰ্ডাৰ আহি পৰিছেহি আপোনালোকে স্ক্ৰীনত দেখা পাই আছে সেই অৰ্ডাৰটো 2026 চনৰ 11 জুন তাৰিখে সন্মানীয় ন্যায়াধীশ ৰবীন ফুকনৰ আদালতত সকলোবোৰ একত্ৰিত গোচৰৰ চূড়ান্ত শুনানি অনুষ্ঠিত হৈ যায় অৰ্থাৎ ফাইনেল হিয়াৰিং অলৰেডি হৈ গৈছে আবেদনকাৰীসকলৰ হৈ জ্যেষ্ঠ অধিবক্তা KN চৌধুৰী N গৌতম J লস্কৰ NH লস্কৰ K মীৰা আৰু M দাস ডাঙৰীয়াই যুক্তি প্ৰদৰ্শন কৰে আনহাতে চৰকাৰী পক্ষ হৈ স্বয়ং অসমৰ এডভোকেট জেনেৰেল তথা জ্যেষ্ঠ অধিবক্তা D শইকীয়া ডাঙৰীয়া উপস্থিত থাকে এই অৰ্ডাৰটোত স্পষ্টকৈ লিখা আছে আপোনালোকে যদি অৰ্ডাৰটিৰ শেষত চাই তে দেখিব যে আৰ্গুমেণ্টছ কনক্লুডেড জাজমেণ্ট ৰিজাৰ্ভ বুলি লিখা আছে অৰ্থাৎ এই দীৰ্ঘদিনীয়া বিতৰ্কিত গোচৰটোৰ দুই পক্ষৰ যুক্তি তৰ্ক সম্পূৰ্ণৰূপে সমাপ্ত হৈছে আৰু আদালতে ইয়াৰ চূড়ান্ত ৰায়দান সংৰক্ষিত কৰি ৰাখিছে ছাৰ বাইদেউসকল ইয়াৰ অৰ্থ এই যে অতি সোনকালে গুৱাহাটী উচ্চ ন্যায়ালয়ে অসমৰ এই হাজাৰ ষ্টেট পুল আৰু ঠিকাভিত্তিক শিক্ষকৰ ভাগ্য নিৰ্ধাৰণ কৰিব এই ৰায়দানৰ ওপৰতে নিৰ্ভৰ কৰিব শিক্ষা বিভাগৰ পৰৱৰ্তী পদক্ষেপ আৰু শিক্ষকসকলৰ ভৱিষ্যত ন্যায়ালয়ৰ এই চূড়ান্ত ৰায় কি আহে তাৰ ওপৰত সকলোৰে চকু থাকিব এতিয়া বহুতৰে মনত প্ৰশ্ন আহিব যে এই চূড়ান্ত ৰায়দান কেতিয়া কৰিব সেই কথাটো আজি তাৰিখলৈকে যদি ক'বলৈ যাওঁ তেতিয়াহ'লে গুৱাহাটী হাইকোৰ্টৰ ৱেবছাইটত হেতু আপডেট হোৱা নাই আপোনালোকে ইয়াত দেখি আছে নেক্সট হিয়াৰিং ডেট নট গিভেন আছে অৰ্থাৎ অতি সোনকালে ডেটটি দিব কিন্তু এতিয়ালৈকে যেহেতু চূড়ান্ত ৰায়দান কৰোঁতে জাষ্টিছ গৰাকীয়ে
সম্পূৰ্ণ ৰায়দান লিখিব লাগিব যিমান পৃষ্ঠা আপোনালোকে জানে এটা ৰায়দান বহুত পৃষ্ঠাৰ হয় গোটেইখিনি তেওঁ চালি জাৰি চাই পেলাই গোটেইখিনি কথা উল্লেখ কৰি পেলাই তেখেতে ৰায়দান দিব লাগিব ইয়াত কিছু সময়ৰ প্ৰয়োজন গতিকে তেখেতে কিছু সময় লৈছে আৰু এতিয়ালৈকে কোনদিনাখন চূড়ান্ত ৰায়দান কৰিব সেই ডেটটি ফিক্স কৰা নাই গতিকে আপোনালোকে কি ভাবে এই সমগ্ৰ বিষয়টোত আপোনাৰ মতামত কি তলৰ কমেন্ট বক্সত নিশ্চয় জনাব শিক্ষা আৰু নিযুক্তি সংক্ৰান্ত এনে ধৰণৰ প্ৰতিটো সঁচা আৰু সঠিক খবৰ আটাইতকৈ প্ৰথমতে পাবলৈ আমাৰ চেনেলটো এতিয়াই সাবস্ক্ৰাইব কৰি থওক আৰু ভিডিঅ'টি লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ধন্যবাদ জয় আই অসম